হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো খবৰ ভালে। আমি ভালে আছোঁ। আৰু এনেকুৱা যদি 2-3জন ছোৱালীজনী অসমত থাকে ন, অসমখন ঠিক কৰিবলৈ আৰু বেছি সময় নালাগে। নৰেন্দ্ৰ মোদীৰ মন্তব্য আপুনি শুনক আৰু কি কৈ আছে ছোৱালীটোৰ কথাটো শুনি যাওক। আৰু ইমান সকলোৰে মনত আছে যে 2014 চনত মোদী ডাঙৰীয়া আহি পেলাই অসমত শিৰ ফুলাই ফুলাই কৈছিলে যে তেওঁক আমাৰ অসমখনক বিদেশী মুক্ত কৰিব। কিন্তু আজি ডেটত মোদীয়ে আহি পেলাই আমাৰ অসমখন বিদেশী মুক্ত কৰিব গৈ আছে নে তেওঁলোকে বিদেশী যুক্ত কৰিব গৈ আছে? তেওঁলোকে শিৰ ফুলাই ফুলাই কৈছিলে যে অসম চুক্তি তেওঁলোকে আখৰে আখৰে মানিব। কিন্তু কি হ'ল, এই কাখনৰ যি সময়সীমা, প্ৰথমটো আমি কাখন কেতিয়াও মানা নাছিলো আৰু আমি কেতিয়াও নামানো। আমি নামানাৰ স্বত্তেও তেওঁলোকে কাখন আনিলে। আনাৰ পিছত এতিয়া তেওঁলোকে কি কৈছে, কাৰ যি সময়সীমা আছিলে সেয়া 10 বছৰলৈ আৰু বৃদ্ধি কৰিছে। তাৰমানে কি, সবতছে বেছি বিদেশী বুটা কোনে ল'ব লাগিব? তেওঁলোকে ক'ব পাৰে যে 4জনে বিদেশী আহিছে, 2জনে বিদেশী আহিছে। কিন্তু আমি সকলোৱে জানো যে অসম ভাৰত আৰু বাংলাদেশৰ যি সীমান্ত আছে, সবতকৈ বেছি বৰ্ডাৰ যদি শ্বেয়াৰ কৰে আমাৰ অসমে কৰে আৰু নৰ্থ ইষ্টে কৰে। তাৰমানে যিসকল বিদেশী